Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So, azir anecdote to hol amar UPSC previous year essay ekhonor মানে টপিক এটাৰ লগত ৰিলেট কৰিব পৰা এটা ষ্টৰী সো টপিকটো আছিলে the empires of the future will be the empires of mind সো এটুত কেনেকুৱা এটু এটা এনেকডট আমি দিব পাৰো যে বিশ্বমিত্ৰ বুলি এজন কিং আছিলে সো বিশ্বমিত্ৰক আমি সেজ বুলি জানো এনে কিন্তু তেও আৰম্ভণিতে কিন্তু সেজ নাছিলে তেও এজন ৰজা আছিলে আৰু তেও সদায় এটোই বিলিভ কৰিছিল যে মানুহৰ আসলতে মানে পাৱাৰটো আমাৰ ফিজিক্যাল ষ্ট্ৰেংথৰ ওপৰত ডিপেন্ড কৰে বা আপোনাৰ কিমান মিলিটাৰী পাৱাৰ আছে হিখিনিৰ ওপৰত ডিপেন্ড কৰি বুলি তেও কনসিডাৰ কৰি আহিছিলে সো ইয়াতে দেখাতৰ পিকচাৰখন লগাইছো এটো তেওঁৰ লেটাৰ ইন লাইফ পিকচাৰ হয় পিছত যেতিয়া তেও সেজ হৈ গল সো এদিন তেও কি হল যে সেজ বশিষ্ঠক তেখেতে লগ পালে মানে এনেকে ঘুৰি ফুৰোতে তেওঁৰ আপোনাৰ মানে এটা ফৰেষ্ট এৰিয়াতে বাস কৰিছিলে সেজ বশিষ্ঠই নাম দুটা অকমান সিমিলাৰ হয় ৰজাজন আছিলে বিশ্বমিত্ৰ আৰু সেজজন হল বশিষ্ঠ তাৰপিছত তেওঁ গম পালে যে সেই সেজজনৰ ওচৰত এটা এক্সট্ৰাঅৰ্ডিনাৰী কাউ আছিলে যিটোৰ নাম নন্দিনী আৰু সেই নন্দিনীয়ে লিমিটলেস ফুড এণ্ড ৰিসোৰ্সেস দিব পাৰে তেখেতক মানে যিয়ে বিচাৰে সেইখিনি বস্তু নন্দিনীয়ে তেওঁ দি দিয়ে গতিকে ডিভাইন কাউ আছিলে গতিকে বিশ্বমিত্ৰই ক'লে কি যেহেতু তুমি মোৰ ৰাজ্যত আছা এই কাউটো মোক দি দিয়া তুমি মানে তেও ডিমান্ড কৰিলে কিন্তু বশিষ্ঠই কি কৰিলে ৰিফিউজ কৰিলে যে মই কিয় দিম এটো মই দিব নোৱাৰিম তেতিয়া বিশ্বমিত্ৰই কি কৰিলে তেওঁৰ মিলিটাৰী ষ্ট্ৰেংথটো খটালে ওকে কিন্তু বশিষ্ঠৰ লগত কোন আছিলে বশিষ্ঠৰ লগত নামমাত্ৰ ব্ৰহ্মাদণ্ড staff of wisdom and divine knowledge তেওঁৰ ওচৰত অকল knowledge আছিল knowledgeable persons আছিলে মানে কিন্তু যিজন আমাৰ বিশ্বমিত্ৰ তেখেতৰ ওচৰতটো কি আছিলে যে তেওঁৰ ওচৰতটো আপোনাৰ ভালেখিনি সেনা আছিলে গতিকে তথাপিতো কিন্তু সেই সেজজনৰ ওচৰত ৰজাজন হাৰি যাবলগীয়া হৈছিলে কাৰণ উইজডমক কেতিয়াও মিলিটাৰী পাৱাৰে মানে হৰুৱাব নোৱাৰে আৰু তেতিয়াই লগে লগে সেই ৰজাজনৰ চকুটো খুল খালে কাৰণ তেওঁৰ সেই ৱেপন্স চেৰিয়েটছৰ ওচৰত সেই উইজডম খিনিয়ে জয়লাভ কৰিলে গতিকে তেওঁ লাজু পালে পৰাজয় বৰণ কৰি আৰু তেওঁ ৰিয়েলাইজ কৰিলে তাৰ পিছত যে true power lay not in brute force but in the mind asol power amar mindot ase ফোর্সত নহয় আমাৰ মাইন্ডত আছে গতিকে তেও কিংডম ৰেনাউন্স কৰিলে আৰু তেও নিজক বিচাৰিবলৈ ষ্টাৰ্ট কৰিলে সেল্ফ ডিসকভাৰী সো মেডিটেশনত বহিল তেও আৰু তেও ভালেখিনি সাকসেস হল এই ৰজাজন বিশ্বমিত্ৰ সো তেখেতে এটা টাইমত এনলাইটেন্ড হল আৰু তেও এটা টাইটেল পালে ব্ৰহ্ম ঋষি ওকে সো মানে যেটো নেকি আমাৰ হাইয়েস্ট স্পিৰিচুৱেল ৰেংক বুলি কোৱা হয় ব্ৰহ্ম ঋষি ওকে আৰু গায়ত্ৰী মন্ত্ৰটো তেখেতেই মানে হে উলিয়াইছিল আৰু গায়ত্ৰী মন্ত্ৰটো বিশ্বমিত্ৰ সেজ তেখেতে উলিয়াইছিল গতিকে আমাৰ এছেখনৰ যিটো টপিক the empires of the future will be the empires of the mind so mind to strong হলেহে আসলতে এজন যোগ্য মানে এজন এম্প্ৰেছ বা এম্পায়াৰ হ'ব পাৰে গতিকে এইটো আছিল আসলতে উইনষ্টন চুৰ্চিলৰ কোট এটা গতিকে এই এনেকডটৰে আমি ধুনিয়াকে হে এছেখন স্টাৰ্ট কৰিব পাৰো ওকে I hope বুজি পাইছে now come to the articles so first article is Assam small hydropower potential so গমে পাই আমাৰ অসমখনত abundant water resource আছে বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ যিখিনি tributaries গতিকে স্মল হাইড্ৰো পাৱাৰ জেনাৰেশনৰ আমাৰ ওচৰত ভালেখিনি পটেনশিয়াল আছে
কিন্তু আমাৰ সেই পটেনশিয়েলটো আন্ডাৰ ইউটিলাইজড হৈ আছে, ফুলি ইউটিলাইজেশন হোৱা নাই। এতিয়া চাওক স্মল হাইড্ৰ পাৱাৰ পটেনশিয়েল, আজিৰ সেই এই আৰ্টিকলটোত মানে ধুনীয়াকে পইণ্ট ৱাইজ দিয়া আছে। চ' স্মল হাইড্ৰ পাৱাৰ পটেনশিয়েলৰ বিষয়ে বেলেগকে দিয়া আছে, বা ইয়াতে মই যিখিনি ৰেট কৰি দিছো হাইলাইট, সেইখিনি ধুনীয়াকে টপিক ৱাইজ উলিয়াই দিয়া থোৱা আছে। গতিকে আজি মই এনেকে ডিফাৰেঞ্চিয়েট কৰিব লগা হোৱাই নাই। তো চাওক স্মল হাইড্ৰ পাৱাৰ পটেনশিয়েলৰ আন্ডাৰত কি লিখিছে যে অসমৰ যিখিনি হিলি ৰিজিয়ন বা ৰিভাৰ চিষ্টেমছ, সেইখিনি স্মল হাইড্ৰ পাৱাৰৰ পটেনশিয়েলটো আমাক দেখাই দিয়ে। ওকে, আৰু এপ্ৰক্সিমেটলি 88টা আইডেন্টিফাইড সাইটস ওলাইছে এতিয়ালৈকে, য'ত নেকি আমি তেনেকুৱা ধৰণৰ হাইড্ৰ পাৱাৰ প্লেন্ট মানে সেয়া কৰিব পাৰো, ইন্ট্ৰডিউচ কৰিব পাৰো। ৰিভাৰ্ছ সাচ এজ ধনচিৰি, ৰঙা নদী, কপিলি, আপোনাৰ কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছৰ ফালে মানে এই এনেকুৱা ধৰণৰ প্লেন্টছ বিলাক কি হয়, সুইটেবল হয়। স্মল হাইড্ৰ পাৱাৰ প্ৰজেক্টছ যাৰ নেকি কেপাচিটি লেছ দেন 25 মেগাৱাট আৰ আইডিয়েল ফৰ আছাম। কিয় আইডিয়েল বুলি কৈছে? বিকজ এইবিলাক কষ্ট ইফেক্টিভ হয়, যিহেতু ষ্টেটখন ফাণ্ডিঙৰ ফালৰ পৰা অকমান পিছ পৰি আছে, সেইকাৰণে কষ্ট ইফেক্টিভ হলে আমাৰ সুবিধা হয়। এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হয়, যিহেতু আমাৰ চিছমিক জোনত আছে আমাৰ ষ্টেটখন, গতিকে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হোৱাটো দৰকাৰী হয়। তাৰপিছতে ৰিমোট এৰিয়াজ বিলাকক ডেভেলপ কৰাত সহায় কৰে, যিহেতু অসমৰ বেছিভাগ জাগা আমাৰ ৰুৰেল হয় বা কিছুমান ৰিমোট হয়, গতিকে সেইবিলাককো মানে সেইবিলাক জাগাকো কি কৰিব পাৰিব, ডেভেলপ কৰিব পাৰিব। তাৰপিছতে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি আমি ক'ব পাৰো আপোনাৰ ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই লৈ যাব। হাইড্ৰ পাৱাৰটো যিহেতু কি আমাৰ এটা এনভাইৰনমেন্ট ফ্ৰেণ্ডলি চ'ৰ্চে হয় এনাৰ্জিৰ, আৰু ষ্টেটৰ যিখিনি এনাৰ্জি মানে চিকিউৰিটি সেইখিনিকো তাতে কন্ট্ৰিবিউট কৰিব, ওকে, যাতে আমাৰ ফসিল ফুয়েলছটো তেতিয়া কমি যাব। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত হাইড্ৰ পাৱাৰ সেক্টৰত কিছুমান চেলেঞ্জ আছে, যেনেকুৱা হাই সেডিমেন্ট লোডছ, ৰিভাৰ্ছত বহুতখিনি সেডিমেন্ট আহি যায়, তাৰপিছতে লেণ্ড একুইজিশ্যন ডিফিকাল্টিজ, তাৰপিছতে ইনএডিকুৱেট পলিচিজ, এনেকুৱা ধৰণৰ। গতিকে আমি টেকনলজিকেল আৰু এডমিনিষ্ট্ৰেটিভ ইণ্টাৰভেনশ্যন ললেহে সেই হাইড্ৰ পাৱাৰ পটেনশিয়েলটোক আপোনাৰ ঠিকমতে ইউটিলাইজ কৰিব পাৰিম। তাৰপিছৰ পইণ্টটো আহিছে লাৰ্ণিং ফ্ৰম নৰৱে ছাকচেছ। চ' নৰৱেখনো এটা এনেকুৱা জাগা হয় য'ত নেকি ৰাগ টেৰেইন বহুত আছে, কিন্তু প্লেণ্টিফুল ৰিভাৰ্ছ আছে, আৰু তেওঁলোকে ইউটিলাইজ কৰিছে, কিন্তু আৰু ইউটিলাইজ কৰি সেই সাষ্টেইনেবল এনাৰ্জিটোক প্ৰমোট কৰিছে। ৰুৰেল ইলেক্ট্ৰিফিকেশ্যনটো খুব ৰেপিডলি কৰিছে, আৰু ফসিল ফুয়েলছৰ ইউচেজটো কমাই দিছে। Approximately 95% of Norway's electricity comes from hydropower. এটো বহুত ভাল কথা যে 95% ইলেক্ট্ৰিচিটি যদি হাইড্ৰপাৱাৰৰ পৰা হয়, তেতিয়াহ'লে আমাৰ কিমান মানে ফসিল ফুয়েলৰ ইউচেজটো কমি যাব। গতিকে মানে আইডিয়েল আমি মানে ইনস্পায়াৰ হ'ব লাগে আচলতে নৰৱেৰ পৰা। তাৰপিছতে স্মল হাইড্ৰ পাৱাৰ also plays a significant role with over 800 small plants operational and hundreds more under development. ইয়াতে অকল নৰৱেৰ কথাখিনিয়ে আছে, যদি কিবা কাৰণত দিয়ে নৰৱে কেনেকুৱা ধৰণৰ এনেকুৱা ইনিচিয়েটিভ লৈছে, চ' তেতিয়া আমি দিব পাৰিম এইবিলাক বস্তু। আৰু তাতে এটা ডাঙৰ কথা, তাতে লোকেল কমিউনিটি বিলাকে ফুল্লি পাৰ্টিচিপেশ্যন কৰে, সেইটোও এটা হেল্পফুল হৈছে। আৰু তাতে এনভাইৰনমেন্ট ৰেগুলেশ্যনটো খুব ষ্ট্ৰিক্টলি মেইনটেইন কৰে, মানে যাতে সেই প্ৰজেক্ট বিলাক যাতে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হয়, সেইটো বহুত ইম্পৰ্টেণ্ট বুলি তেওঁলোকে মানে এৱেৰ হয়। গতিকে আমি আচলতে এইবিলাক বস্তু শিকিব লাগে যে আসাম কেন লাৰ্ণ ফ্ৰম নৰৱে বাই ডেভেলপিং sediment resistant turbines and quake resilient dam designs. এইবিলাক হ'ল টেকনলজিকেল ডেভেলপমেন্ট। চ' sediment resistant turbines, তাৰপিছতে কুৱেক মানে আৰ্থকুৱেক ৰেজিলিয়েণ্ট ডেম ডিজাইন, এনেকুৱা ধৰণৰ বস্তুবিলাকত কিন্তু টেকনলজি লাগিব। তাৰপিছতে পলিচি বিলাক ঠিকমতে ইমপ্লিমেণ্ট কৰিব লাগিব। তাৰপিছত আসামছ গ্ৰ'য়িং ইলেক্ট্ৰিচিটি ডিমাণ্ড, এতিয়া আমাৰ ইলেক্ট্ৰিচিটিটোৰ ডিমাণ্ডটো সদায় বাঢ়ি আছে, যিহেতু মানুহ বাঢ়ি আছে, পপুলেশ্যন সদায় বাঢ়িয়ে গৈ আছে। গতিকে 2016ত আমাৰ ডিমাণ্ড আছিলে 1400 মেগাৱাট, 2023ত হ'ল 2500 মেগাৱাট, আৰু 2026ত 4000 মেগাৱাট হ'বলৈ গৈ আছে। কিন্তু আমাৰ যিখিনি এনাৰ্জি ক্ৰিয়েট হৈ আছে, সেইখিনি কিন্তু
মানে সেই অনুযায়ী যিমান বাঢ়ি আছে ডিমান্ড সিমান অনুযায়ী সাপ্লাইটো দিব পৰা নাই সেইকাৰণে আমাক এটা ভাষ্ট এমাউন্টত আসলতে এনাৰ্জি প্ৰয়োজনীয়তা আহি আছে so small hydropower can play a pivotal role in bridging this gap আৰু যেটো gap হৈ আছে সাপ্লাই আৰু ডিমান্ডৰ মাজত সেই গ্যাপটো small hydropower plants বিলাকে ফুলফিল কৰিব পাৰিব বুলি এটা ধাৰণা কৰা হৈছে এতিয়া আমাৰ অসমত অপৰচুনিটিজ বিলাক কৈছো আগতে এবাৰ যেনেকৈ ধনশিৰি ৰঙা নদী কপিলি এইবিলাক আমাৰ ৰিভাৰ্স আছে তাৰ পিছতে সেইখিনি কথাকে আকৌ এবাৰ দিছে তথাপিতো মই মেনশন কৰিছো ইয়াতে এখিনি টপিক ওয়াইজ দি দিছো তাৰ পিছতে ইলেক্ট্ৰিক মানে ৰিমোট ভিলেজ বিলাকক ইলেক্ট্ৰিফিকেশন কৰাত হেল্প কৰিব আৰু হেতু হলে সোশিও ইকোনমিক ডেভেলপমেন্ট হ'ব তাৰ পিছতে সেডিমেন্ট ৰেজিস্ট্যান্ট টাৰবাইনস যেটো কলো মই মাত্ৰ হেতু আনিলেও আপোনাৰ বহুত খিনি হেল্প হ'ব কাৰণ সেডিমেন্টৰ কাৰণে যেহেতু সেই পাৱাৰ প্ল্যান্টস বিলাক বহুত অসুবিধা হয় গতিকে সেই টাৰবাইনস বিলাক যদি সেই ৰেজিস্ট্যান্ট কেপাসিটি থকাৰ হয় তেতিয়া হলে সুবিধা হ'ব তাৰ পিছতে ৰিয়েল মনিটৰিং সিস্টেমটোৱে হেল্প কৰিব মানে তাৰ পিছতে সাবসিডিজ ট্যাক্স বেনিফিটস লো ইন্টারেস্ট লোনস এইবিলাক গভৰ্নমেন্টে দিলে হেল্পফুল হ'ব ৰেগুলেটৰী প্ৰসেস বিলাক সিম্পলিফাই কৰিলে সহজ হ'ব পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বিলাক পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যেটো আমাৰ আছে হেতু প্ৰমোট কৰিব লাগে আসলতে ওকে তাৰ পিছতে যেটো কোৱা আছে লোকেল পিপল পাৰ্টিসিপেশন হেতু হলেও মানে বেছি ভাল হয় আসলতে পাব্লিক প্ৰাইভেট পাৰ্টিসিপেশন যেনেকুৱা ইম্পৰ্টেন্ট আমাৰ মানে যেটো আমাৰ এটো কি কয় public participation যেটো আমাৰ হেটো important হয় okay so Assam can also collaborate with neighboring states যেনেকুৱা ধৰক ভুটান আৰু ভুটানৰ লগত collaboration কৰিলে বেছি সুবিধা হয় কাৰণ ভুটানে হেনেকুৱা ধৰণৰ হাইড্ৰো প্ৰজেক্টস বহুত খিনি কৰি আছে তেওঁলোকে গতিকে আমি শিকিব পাৰো মানে ভুটানক চাই পেলাইও কিন্তু কিছুমান চ্যালেঞ্জেস আছে যেনেকুৱা চ্যালেঞ্জেস বিলাকটো আগত কলো সেডিমেন্টৰ প্ৰবলেম আছে পলিচিৰ প্ৰবলেম আছে আৰু উপৰুৱা কিছুমান প্ৰবলেম হয় যেনেকুৱা এনেকুৱা ধৰণৰ প্ৰজেক্ট বিলাক বনালে ৰিভাৰ ইকোসিস্টেমটো ডিস্টার্ব কৰি দিয়ে লগতে যিখিনি মেৰাইন এনিমেলস সেইখিনিৰো অকমান এফেক্ট হয় আৰু যদি ড্যামস বিলাক পোৰলি প্ল্যান কৰে মানে ঠিকমতে প্ল্যান কৰা নহয় তেতিয়া কিন্তু ফ্লাডৰ প্ৰবলেমো আহি যায় পিছলৈকে বিশেষকৈ মনসুন পিৰিয়ডত তাৰ পিছতে মানুহৰ ডিসপ্লেসমেন্ট হয় গতিকে এনেকুৱা ধৰণৰ এতিয়া ৱে ফৰৱাৰ্ডত দিয়া আছে কেইটামান কন্ডাক্টিং কম্প্ৰিহেনসিভ ষ্টাডিজ যে এনেকুৱা ধৰণৰ প্ৰজেক্ট লোৱাৰ আগে কম্প্ৰিহেনসিভলি ষ্টাডি কৰিব লাগে যাতে এনভায়ৰনমেন্টৰ ইফেক্টটো কম হয় তাৰ পিছতে ডেডিকেটেড এজেন্সিজ লাগে কোলাবৰেচন লাগে এৱেৰনেস জেনাৰেট কৰিব লাগে সো এনেকুৱা ধৰণৰ কিছুমান ৱে ফৰৱাৰ্ড দিয়া আছে come to the next article which is about fresh tea concerns so tea বিষয়ে ভালেখিনি আমি আৰ্টিকেল পঢ়ি আহিছো সো ইটো এটা অকমান মানে অলপ বেলেগ নিউজ যে ইউৰোপিয়ান ইউনিয়ন কমিশনে এটা ৰেগুলেশন আনিছে পেস্টিসাইডছৰ ওপৰত আৰু এই পেস্টিসাইডছ কিটাৰ নাম মনত ৰাখিব থায়া মিথক্সেম এণ্ড ক্লোথিয়ানিডিন এই দুটা পেস্টিসাইডছৰ ওপৰত ৰেগুলেশন লগাইছে তেখেতসকলে মানে কমাই দিব দিছে কেমিক্যালস কেটা বিশেষকে হানিবিৰ পলিনেশন ইফেক্ট হয় কাৰণে আসলতে এইটো কমাই দিব দিছে okay so the EU Commission has also brought in another regulation by which the MRL for MRL or full form to মত ৰাখিব maximum residue level আৰু MRL ৰ ওপৰত আমি পঢ়িছো আগতে MRL for thiacloprid will be reduced to the default level of 0.05 ppm from May okay so is a red bold কৰি দিছো এই কিটা হল পেস্টিসাইড একিটা মত ৰাখিব আহিব পাৰে যে কি বস্তু হয় এটা ভ্যাকসিন দি দিব পাৰে পেস্টিসাইড দিব পাৰে বা এনেকুৱাকে কিবা কিবি অপচন লগাব পাৰে so you should know the name okay so the three compounds এই যিকিটা তিনিটা মই কলো এই তিনিটা bold hand মানে red bold কৰি দিছো সেইকিটা সব কান্ট্রিতে এপ্রুভ হয় আসলতে ইনক্লুডিং ইন্ডিয়া and it is used by the tea industry for control of pest infestation যে pest control কৰাৰ কাৰণে আসলতে ইউজ কৰা হয় tea plantations so there is currently no widely accepted alternative to replace these compounds আৰু এই compounds কেটাক replace কৰিব পৰাকে pesticide উলোৱা নাই
So Toklai Tea Research Institute of TRA. So আমাৰ অসমৰ যিটো টি ৰিচাৰ্চ ইনষ্টিটিউট আছে টোকলাই এইটো ক'ত আছে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু কেতিয়া এস্টাব্লিশ হৈছিলে টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউটটো এইটো জনাব সো টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউটে কি ট্ৰাই কৰিছে মানে ফিউ অল্টাৰনেটিভস কিছুমান ট্ৰাই কৰিছে যেনেকুৱা ক্লোৰফেনাপায়াৰ এণ্ড tolfenpyrad are not allowed to be used কিন্তু allow কৰা হোৱা নাই ইউজ কৰিবৰ কাৰণে যে এটা বডি আছে Central Insecticide Board under the Ministry of Agriculture so এই দুটা কিন্তু মানে allow কৰা হোৱা নাই তথাপিতো Toklai Tea Research Institute ৰ ফালৰ পৰা মানে ট্ৰাই কৰা হৈছে Come to the last article, which is about significance of Ramadan and fasting. সকলোৱে জানে পবিত্ৰ ৰমজান মাহ চলি আছে আৰু এইখিনি সময়ত মুছলমান সকলে মানে ফাস্টিং কৰে দিনটো একো নাখায় আৰু তেখেতসকলে গধূলি হলে আহাৰ গ্ৰহণ কৰে সোনকালে এনেকুৱা ধৰণৰ টাইম থাকে আমি ইমান গম নাপাও সো টাইম টেবল মতে খাই মুঠতে ওকে এটা চাওক আমি এই টপিকটোত কি পঢ়িম বিশেষকে ফাস্টিং টু কিয় প্ৰয়োজনীয় মানুহৰ যে ৰমজান মাহটো তেখেতসকলে এনেকে ফাস্টিং কৰি পালন কৰে আৰু সেই ফাস্টিং টু কৰাৰ ফলত তেওঁলোকৰ কি কি বেনিফিটস হয় সো দুটা বেনিফিটস হয় এটা হল ফিজিক্যাল আৰু এটা হল স্পিৰিচুৱেল সো ফিজিক্যালি কি হয় ফাস্টিং কৰিলে ডিটক্সিফাই হয় বডিটো ওকে ডিটক্সিফাই দ্য বডি ইমপ্ৰুভ ডাইজেশন এণ্ড বুষ্ট দ্য ইমিউন সিস্টেম টু বুষ্টিং কৰে It also helps reduce inflammation. Okay, so inflammation to reduce kore, insulin sensitivity to improve kore, and lower blood pressure. Blood pressure to mane thike rakhe. Additionally, fasting can help with weight loss. Weight loss help koribo. Mental clarity and focus improve koribo. Tarpisore human growth hormone production to increase koribo. Okay, so এনেকুৱা ধৰণৰ ভালেখিনি আমাৰ কি কৰিব মানে হেলথ বেনিফিটস কিছুমান আনে তাৰপিছত it has anti-inflammatory effects which help reduce the risk of chronic diseases such as heart disease, cancer, neurodegenerative diseases তাৰপিছত digestionত help কৰিব তাৰপিছতে irritable bowel syndrome এইবিলাক symptoms অহাত reduce কৰি দিব so আমাৰ হেলথৰ বহুতখিনি বেনিফিটস হয় যেতিয়া ফাস্টিং কৰা হয় আৰু স্পিৰিচুৱেলি কি হেল্প হয় যে সেলফ কন্ট্ৰোল ডিসিপ্লিন এম্পাথি এইবিলাক ডেভেলপ কৰে তা স্পিৰিচুৱেলি গ্ৰোথ কৰে সেলফ ৰিফ্লেকশন আনি দিয়ে ভগৱানৰ প্ৰতি ভক্তি ভাৱ আনি দিয়ে ওকে সো আৰু এটা কি কৰে যে ইউনিটি এটা আনি দিয়ে মানুহবিলাকৰ মাজত যে এটা সময়তে ফাস্টিং কৰে তেখেতসকলে ওকে আৰু যেতিয়া আমি ফাস্টিংত থাকো তেতিয়া যেতিয়া খানাটো খাও তেতিয়া আমাৰ মানে বেছিকে মানে হে হয় ন যে প্ৰয়োজনীয়তাটো বেছি অনুভৱ হয় আমি যেতিয়া দিনটো কিবা কিবি খাই থাকো তেতিয়া বেছি অনুভৱ নহয় খাই আছো কি ডাঙৰ কথা হল কিন্তু যেতিয়া আমি ফাস্টিং কৰো তেতিয়া সেই খোৱা সময়খিনিলৈকে আমি সেই ফুডস খিনিক আমি এপ্ৰিচিয়েট কৰো মানে খোৱা বস্তুখিনি আমি ভ্যালুটো বুজি পাও সো এনেকুৱা ধৰণৰ দুটা ডাইমেনশনত বস্তুখিনি ইয়াতে কভাৰ কৰা আছিল Okay, so Ramzan to ki hai Ramazan is the 9th month of the Islamic lunar calendar and it is considered a sacred period of fasting, reflection and spiritual growth for Muslims around the world. So moi fasting to okoman important jen palu karon food habits or uport question ahe even ebar essay ekhono enekwa dhoroner food habits or uport kiba ekhone enekwa dhoroner essay ekhon ahisile মই টপিকটো অকমান পাহৰিলো মানে মেদবহুলতা এনেকুৱা ধৰণৰ কিবাটা আহিছিলে গতিকে জানি থোৱাটো ভাল ওকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও